হয়, যি সময়ত আচলতে ৰাজ্য চৰকাৰে অসমৰ যি আচলতে কৃষি বিভাগ আছে, কৃষি বিভাগৰ যি আছে এগ্ৰি ইঞ্জিনিয়াৰিং নামৰ যিটো আছে বিভাগ আছে, সেই বিভাগৰ জৰিয়তে বহু কৃষকক যোগান ধৰা হৈছিলে ছ'লাৰ পাম্প, পেট্ৰল চালিত পাম্প আৰু তেওঁলোকে যোগান বিজুলী সংযোজিত যিসমূহ আচলতে পাম্প আছিলে, পাম্পসমূহ তেওঁলোকে যোগান ধৰিছিলে। আৰু সেই সম্পৰ্কে প্ৰাক নিউজত যি আচলতে তথ্য যি ধৰণৰ আছে বেমেজালি, সেই বেমেজালি সম্পূৰ্ণ আচলতে তথ্য আচলতে ফাদিল হৈ পৰিছে। তাৰ সমান্তৰালকৈ আৰু এটা কথা ক'ব লাগিব যে তাৰ সমান্তৰালকৈ অসমৰ যি আছে জলসিঞ্চন নামৰ যিটো বিভাগ আছে, সেই জলসিঞ্চন বিভাগৰ পৰাও কৃষকসকলৰ সুবিধা হোৱাকৈ আচলতে সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ যোগান ধৰা হৈছিলে ছ'লাৰ পাম্প আৰু বিদ্যুৎ চালিত যিসমূহ পাম্প আছে, সেই পাম্পসমূহ সম্পূৰ্ণভাৱে বিনামূলীয়াকৈ যোগান ধৰা হৈছিলে। কিন্তু তিয়ক সমষ্টিৰ মই এতিয়া বলমা অঞ্চলত উপস্থিত আছোঁ আৰু বলমা এই যি আছে বৃহত্তৰ অঞ্চল, এই বলমাৰ বৃহত্তৰ অঞ্চলটোত এনেকুৱা বহু কৃষকক এনে ধৰণৰ পাম্প আচলতে যোগান ধৰা হৈছিল। কিন্তু সেই পাম্পসমূহ কিন্তু আচলতে ভালুকৰ হাঙিত পৰিণত হোৱা দেখা গৈছে। মই এতিয়া উপস্থিত থকা যি স্থানত উপস্থিত আছোঁ, সেই স্থানতে মই দেখাইছোঁ যে এই যিটো আচলতে পাম্প দেখিছে, এই পাম্পটো বিগত এবছৰ ধৰি আচলতে এনেকৈ অকামিলা হৈ আচলতে পৰি আছে। ইয়াতে যিজন কৃষকে ইয়াতে এই পাম্পটো আচলতে তেওঁ ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁ আচলতে আবেদন কৰিছিলে। কিন্তু সেই আবেদন কৰাৰ যে কৃষকজনে কিন্তু যোৱা এবছৰ ধৰি এই পাম্পটোৰ পৰা আচলতে কোনো ধৰণৰ আচলতে তেওঁ সুবিধা লাভ কৰিবলৈ সক্ষম নহ'ল। মোৰ সৈতে কৃষকজন আছে, মই তেখেতৰ পৰা মই জানিব বিচাৰিম কিমান দিন হ'ল এইটো যোৱা আপোনাৰ জেঠত আৰম্ভ হৈছিলে। এতিয়া জেঠে এবছৰ সম্পূৰ্ণ হ'ল, কিন্তু আজিলৈকে এটুপি পানী পাবলৈ সক্ষম নহ'লোঁ। খেতিৰ কাৰণে এই পাম্পটো আশা কৰি মই 2.5 ঘণ্টা ভোট জলকীয়া কৰিছিলোঁ, সেয়াও মানে পানী নোপোৱা দুখত মানে গোটেইখন ফ্লপ মাৰিলে। আপোনাক কিমান বিঘা মাটি আপোনালোকে কৰিছিলে? আমি 30 বিঘা মানে খেতিৰ কাৰণে বুৰাব কাৰ্যক্ৰম আছে বুলি এই মটৰটোৰ দ্বাৰা 30 বিঘাৰ কাৰণে মানে উপকৃত হ'ব বুলি মানে আমি 5জনে আবেদন কৰি মানে আমি এই বস্তুটো ইয়াত স্থাপন কৰিছিলোঁ। কিন্তু আজি এবছৰ একো আমি ফলৱৰ্তী লাভ কৰিব নোৱাৰিলোঁ। এই যে পাম্পটো অকামিলা হৈ পৰি আছে, এই অকামিলা পৰিৱেশৰ কথা আপুনি বিভাগক জনাইছিলে? বিভাগক জনাই মই লিখিত প্ৰমাণ এপ্লিকেশ্যন দিলোঁ। এপ্লিকেশ্যনখন খালি তাৰিখটো মই পাহৰি আছোঁ। তাৰ কপি মোৰ হাতত লগত আছে, যি কপি দিছিলোঁ সেই কপি মই অফিচত দিয়া হ'ল আৰু তাৰ 2 নম্বৰ কপিটো মোৰ হাতত জমা আছে। তেখেতলোক কোনোবা আহিছে নে ইয়ালৈ? তাৰপিছত অফিচৰ ফালৰ পৰা অহা নাই কোনো, মাত্ৰ ফোনে কথা পাতে আৰু তাৰ উপৰি মানে এই ঠিকাদাৰ এজনে আহি যিজন ভৰালী বুলি কয় তেওঁ আহিছিলে, আহি পিনে ক'লে যে এইটো বোলে কম্প্ৰেচাৰ মাৰিম, কিন্তু কম্প্ৰেচাৰৰ কাম নহ'ল আজিলৈকে। তাৰপৰা এই যিসমূহ আচলতে সামগ্ৰী যিসমূহ আচলতে আপোনাৰ এতিয়া ঘৰৰ কাষত যিসমূহ পৰি আছে, পাইপ হওক ইয়াৰ মটৰ হওক, এইবিলাকৰ কথা কি ক'লে তেওঁলোকে? এইবিলাক এতিয়া মোৰ নিজৰ দায়িত্বত মই থ'ব লাগিব, এইবোৰ মোৰ সম্পত্তি বুলি কৈ থৈ গৈছে। সেইকাৰণে মই ভালধৰণে ভিতৰ বাৰান্দাত এইবোৰ ভালকৈ ৰাখিছোঁ। আচলতে যোৱা এবছৰ ধৰি আচলতে এই যি আচলতে এই পাম্পটোৰ আশাতে আচলতে এইসকল কৃষকে 5জনকৈ কৃষকে আচলতে প্ৰায় 30 বিঘা মাটিত এই জলসিঞ্চনৰ যি আছে পাম্প আছিলে, এই পাম্পটো আচলতে তেওঁলোকে খেতি কৰিম বুলি তেওঁলোকে আচলতে বহাইছিলে। কিন্তু ইয়াৰ ফলত কিন্তু তেওঁলোকে যোৱা এবছৰ ধৰি কিনে এটুপি পানী পাবলৈ আচলতে সক্ষম নহ'লে। আৰু এটা কথা আপুনি যে আমি ইয়াত দেখিছোঁ এতিয়া বৈদ্যুতিক মিটাৰ লাগি আছে, ইয়াত বৈদ্যুতিক বিভাগৰ পৰা বিদ্যুৎ বিভাগৰ পৰা আপোনালোকে বিল কিবা আহিছে নেকি? বিল বৰ্তমান অহা নাই। মই এই ক্ষেত্ৰত মানে যোগাযোগ কৰিছিলোঁ। যোগাযোগ কৰোঁতে বোলে আপোনালোকৰ বিলটো বোলে ইলেকশ্যনৰ পিছতহে হেৰি হ'ব, কিন্তু আমাৰতো এই পানী নোলায় বুলি মই ফোনৰ যোগেদিহে কথা পাতিছিলোঁ। যিজনে সংযোগ কৰিছিলে এই বিলৰ কাৰেণ্টৰ মানে হেৰিটো কৈছিলে, আপোনালোকৰ বোলে এতিয়াই নহয়, চিন্তা কৰিব নালাগে, খালি ইলেকশ্যনৰ পিছত এইবিলাক হ'ব। মানে আচলতে যদিহে আপোনালোকৰ এইটো যিটো আচলতে তেওঁলোকে ৰেণ্ট দিব লাগে, মাহেকীয়া ৰেণ্ট, সেই ৰেণ্টটো আপোনালোকে আচলতে দিব লাগিব। মিটাৰটো চলি আছে অলৰেডি। দিব লাগিব, কিন্তু এতিয়া আমি মানে এইবিলাক হৈ থকাৰ কাৰণে আমি কমপ্লেইন বা দৰখাস্তও দিয়াগৈ নাই ACT বিলত। এতিয়া আচলতে এটা কথা ক'ব লাগিব যে তেওঁলোকে যিহেতু বিগত এবছৰ আগতে ইয়াত তেওঁলোকে বিদ্যুৎ সংযোগ কৰিছিল, আৰু বিদ্যুৎ সংযোগ কৰাৰ কাৰণে তেওঁলোকৰ যিটো মিটাৰ আছে, মিটাৰটো আচলতে যি আচলতে তেওঁলোকৰ ৰিডিং, সেই ৰিডিং কিন্তু হৈ আছে। আৰু এটুপি পানী নোপোৱাকো তেওঁলোকে আচলতে এই যি বিদ্যুৎ বিভাগৰ যি আচলতে বিল তেওঁলোকে কিন্তু দিব লাগিব। যিহেতু ইয়াৰ যিটো ফিক্স চাৰ্জ থাকে, সেই ফিক্স চাৰ্জটো তেওঁলোকে দিবই লাগিব। আৰু এটা কথা ক'ব লাগিব যে এই যি আচলতে এইদৰে আচলতে তিয়ক সমষ্টিৰ বিভিন্ন ঠাইত যি জলসিঞ্চন বিভাগৰ তৰফৰ পৰা আচলতে বিনামূলীয়াকৈ কৃষকসকলক যোগান ধৰা হৈছিল, সেই কিন্তু পাম্পসমূহ বহুতেই এতিয়া অচল। আৰু পৰৱৰ্তী প্ৰতিবেদনত আমি তথ্য এনেকুৱা ধৰণৰ আমি দেখুৱাম যে এইদৰে অকল বৈদ্যুতিকভাৱে নহয়, যিসমূহ ছ'লাৰ আছে, ছ'লাৰসমূহ কিদৰে আচলতে অকামিলা হৈ পৰি আছে।